আপোনালোক সকলোকে অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। আজি সত্যানুসন্ধানৰ মেজত আমি আলোচনা কৰিম জনজাতিকৰণ ক্ষোভৰ দাবানল। হয়, ৰাজ্যৰ চৌদিশে ক্ষোভৰ দাবানল হৈছে, জ্বলিছে আৰু বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ কিছুমান সিদ্ধান্তক লৈ আলোচনাৰ সৃষ্টি হৈছে। জনজাতিকৰণৰ দাবীত সৰব হৈছে জনগোষ্ঠীয় সংগঠন। প্ৰত্যেকখন যুদ্ধৰে একোটা লক্ষ্য থাকে। এইবাৰ যুদ্ধংদেহী ৰূপ লৈছে ৰাজ্যখনত থকা জনগোষ্ঠীয় সংগঠনসমূহে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন এই দাবীত প্ৰতিবাদৰ সৃষ্টি হৈছে। ইতিমধ্যে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী কালিৰে পৰা আৰম্ভ হৈছে। এনে সময়ত আমি এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আজি আলোচনাৰ বাবে প্ৰস্তুত হৈছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ চাও অনুপ আৰান্ধৰা। নমস্কাৰ ককাইদেউ। তেখেত মং দুং চুং খামৰ সচিব প্ৰধানৰ গুৰু দায়িত্বত আছে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত। একে সময়তে মই আদৰিছোঁ সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰ ডাঙৰীয়া। নমস্কাৰ। তেখেতৰ পৰা আমি জানিব লগা বহুকেইটা কথা আছে এই প্ৰতিবাদ সন্দৰ্ভত বা জনজাতিকৰণ এই সন্দৰ্ভত আমি জনাৰ প্ৰয়াস কৰিম। মই আদৰিছোঁ সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ উপসভাপতিৰ গুৰু দায়িত্বত থকা খগেন্দ্ৰজিৎ ঠাকুৰীয়া ডাঙৰীয়া। এই তিনিওগৰাকী অতিথিৰ সৈতে আমি আলোচনালৈ আগবাঢ়িছোঁ। মই প্ৰথমেই অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আৰান্ধৰা ডাঙৰীয়া, এই আন্দোলনৰ সৈতে জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত সমন্বয় ৰক্ষাকৰ্তা হিচাপে যথেষ্ট জনপ্ৰিয় আৰু তেখেতে দীৰ্ঘকাল জনজাতিকৰণৰ এই আন্দোলনৰ সৈতে জড়িত হৈ আছে। মই প্ৰথমেই আৰান্ধৰা ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ, জনজাতিকৰণৰ বিষয়টোলৈ হহাকাপি চলাৰ এক ৰাজনীতিও হৈ আছে, এই সন্দৰ্ভত আপোনাৰ স্পষ্ট অভিমত? ধন্যবাদ আপোনাৰ ডাঙৰীয়া। প্ৰথমতে আপোনাৰ যি এনি ভাৰত যি চেনেল আছে সেই চেনেলৰ যোগেদি আমাৰ সংগীবাহ সংগঠনৰ যি লক্ষ্য উদ্দেশ্য এই সম্পৰ্কে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল ৰাজ্যক অৱগত কৰিবলৈ পাই নথৈ সুখী হৈছোঁ। গতিকে প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাক মাতি অনাৰ কাৰণে, আমাৰ কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে। এতিয়া প্ৰথম কথা হ'ল চাওক, আমাৰ যি জনগোষ্ঠীসকলৰ যি ক্ষোভ আছে বা এই ক্ষোভ আজিৰ নহয়, কাৰণ এই ক্ষোভ যেতিয়াৰ পৰাই ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম তেতিয়াৰ বৰ অসম তথা এতিয়াৰ উত্তৰ পূৰ্বাঞ্চল আপুনি যে ত্ৰিপুৰা আৰু মণিপুৰ বাদ দি আৰু নতুনকৈ গঠন হোৱা যি ছিকিমক বাদ দি বাকী আপোনাৰ এই 8খন ৰাজ্যৰ 5খন ৰাজ্য তেতিয়া বৰ অসমত আছিল। আৰু তেতিয়াৰ পৰাই ব্ৰিটিছৰ লগত চামিল হোৱাৰ দিনৰ পৰাই, কাৰণ প্ৰথম কথা হ'ল যে ইয়াত চামিলকৰণত বা ব্ৰিটিছৰ দিনত ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছত এটা কেও নাছে। কাৰণ যেতিয়া ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰ কৰা হৈছিলে তেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মা ৰজাৰ মাজত, তেতিয়া কিন্তু আমাৰ যি ইয়াত আমাৰ জনগোষ্ঠীয় যি ৰজা আছিল বা যি জনগোষ্ঠীয় প্ৰধান আছিল, তেওঁলোকত কোনো আলোচনা নোহোৱাকৈ ইয়াণ্ডাবু চুক্তিখন কৰা হৈছিল। তাৰপিছত ঠিক তেনেকৈ যেতিয়া ভাৰত স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত অসমৰ এই যিসকল আমাৰ শাসনকৰ্তা আছিল বা যিসকল নেতৃস্থানীয় লোক আছিল, তেওঁলোকৰ লগত কোনো আলোচনা নকৰাকৈ ভাৰতৰ লগত চামিল কৰা হ'ল। আৰু বিশেষকৈ জনগোষ্ঠীসকলৰ যি ক্ষোভ, যি আকাংক্ষা থাকে তেওঁলোকৰ যি মৰ্যাদা, এই মৰ্যাদাৰ প্ৰতি কোনো গুৰুত্ব নিদি আমি এতিয়া সকলোৱে দেখিবলৈ পাইছোঁ যে আমাৰ যি ভাৰত চৰকাৰে বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ যি উপনিৱেশ শাসন, এই উপনিৱেশ শাসনৰ মনোভাৱৰ যোগেদি ইয়াৰ পৰা কেৱল আপোনাৰ যি প্ৰাকৃতিক সম্পদ যি লুণ্ঠন, এই লুণ্ঠনৰ ৰাজনীতি বা লুণ্ঠনৰ অনুভৱৰ কাৰণে অসমখন চামিল কৰিলে। আৰু তাৰপিছত আজি ভাৰতৰ স্বাধীন হোৱাৰ এতিয়া প্ৰায় আপোনাৰ 75 বছৰ পাৰ হৈছে। তাৰপিছত যি জনগোষ্ঠীসকলৰ যি আত্মনিয়ন্ত্ৰণ অধিকাৰ, যি স্থায়িত্ব অধিকাৰ, এই অধিকাৰৰ ক্ষেত্ৰত বিভিন্ন দাবী বা যিবিলাক সহস্ৰ সংগ্ৰাম হৈছে, বহুতে গণতান্ত্ৰিক প্ৰক্ৰিয়া হৈছে, এই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ইয়াৰ সুদুত্তৰ পোৱা নাই। আৰু তাৰ ফলস্বৰূপে যি ক্ষোভ, এই জনজাতীয়কৰণ, বিশেষকৈ তেওঁলোকে ভাবিছে যে জনজাতিৰ যোগেদি ভাৰতৰ ষষ্ঠ অনুসূচীৰ যোগেদি যদি তেওঁলোকৰ জনজাতিকৰণ কৰা হয়, তেতিয়া এটলিষ্ট তেওঁলোকে যি সাংবিধানিক যি অধিকাৰ, সাংবিধানিক যি মৰ্যাদা, এই অধিকাৰ লাভ কৰি সক্ষম হ'ব। আৰু তাৰ যোগেদি আশা কৰা হৈছে যে অসম এখন জনজাতীয় ৰাজ্যত পৰিণত হ'ব। গতিকে জনজাতীয় ৰাজ্যত পৰিণত হ'লে ভাৰতৰ সংবিধানৰ পৰিকাঠামোৰ মাজত থাকি তেওঁলোকৰ অস্তিত্ব লৈ যি সংকট, এই সংকট তেওঁলোকৰ নিষ্পত্তি হ'ব। কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে আজি আপুনি বিভিন্ন চৰকাৰ আহিল গ'ল,
আমাৰ ইয়াত আঞ্চলিকতাবাদী চৰকাৰো আহিলে, অসম চুক্তি হ'ল। আজি অসম চুক্তি প্ৰায় আজি 40 বছৰ অতিক্ৰম কৰিছে। ঠিক তেনেকৈ কংগ্ৰেছ দলৰ হওক বা বিজেপি শাসন যি দলৰে নহওক, তেওঁলোকে খালী ইয়াত তেওঁলোকৰ শাসনতন্ত্ৰ কেনেকৈ ৰাখি কেনেকৈ ভোট বেংকৰ অংক কৰি আমাৰ ইয়াত শাসন কৰিব পাৰে আৰু লুণ্ঠন নিব পাৰে। আৰু লাহে লাহে দেখা গ'ল যে আমাৰ জনগোষ্ঠীসকল ইয়াত আমি 6 জনগোষ্ঠীৰ কথা ক'লেই নহ'ব। আমাৰ সংগঠনৰ এটা লক্ষ্য আৰু আমাৰ উদ্দেশ্য বা আমাৰ এইটো আছে যে অকল যি 6 জনগোষ্ঠীৰ কথা কোৱা হৈছে যে আহোম, মৰাণ, মটক, চুতীয়া, আপোনাৰ গোটেইখিনি জনগোষ্ঠী, তেওঁলোকে নহয়। আমাৰ লক্ষ্য উদ্দেশ্য, আমাৰ দাবী হ'ল যে অসমত তেতিয়াৰ যি ইয়াণ্ডু বসন্তীৰ আগত যিসকল জনগোষ্ঠীৰ মানে বসবাস কৰিছিলে, ঠিক তেনেকৈ মানে কলিতাসকলক ধৰক, নাথসকলক ধৰক, আপুনি আমাৰ যিসকল ব্ৰাহ্মণ জনগোষ্ঠী তেওঁলোকক ধৰিব লাগিব। তেওঁলোকক সম্পূৰ্ণৰূপে যি আমাৰ তেখেতসকলৰ যি বংশ লতিকা আছে বা তেওঁলোকৰ যি ঐতিহাসিক ইতিহাস আছে, এই ইতিহাসৰ ভিত্তিত সেই সময়ত থকা সকলো জনগোষ্ঠীকে এটা বিশেষ শ্ৰেণীৰ মৰ্যাদা দিব লাগিব। বিশেষ শ্ৰেণীৰ মৰ্যাদা দি তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ, যি ৰাজনৈতিক, সামাজিক, যি অৰ্থনৈতিক অধিকাৰ, সকলোখিনি তেওঁলোকক প্ৰদান কৰিব লাগিব। আমি ভাবোঁ যে তেতিয়াই অসমৰ যি সমস্যা বা যি সহস্ৰংগ্ৰাম হওক বা আজি যিবিলাক চলি আছে, এইটো নিষ্পত্তিকৰণ হ'ব। গতিকে প্ৰথম পৰ্যায়ত আমি এই কথাখিনি মানে আমাৰ যি ৰাইজলৈ আগবঢ়াইছোঁ আমাৰ ফালৰ পৰা। আপোনাক ধন্যবাদ জনাইছোঁ। মই এতিয়া আহিছোঁ নৃপেন খনিকৰৰ ওচৰলৈ। আৰু খনিকৰ ডাঙৰীয়াক মই পোনপটীয়াকৈ এটা কথা সোধোঁ যে শেহতীয়াকৈ এই জনজাতিকৰণৰ বিষয়টোক লৈ সকলো পক্ষ সৰব হৈ পৰিছে। এনে সময়ত আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো শেহতীয়াকৈ মন্তব্য কৰিছে এটা, যে এই যিসমূহ আন্দোলন সৃষ্টি হৈ আছে বা এই আন্দোলনৰ প্ৰক্ৰিয়াটোৱে জনজাতিকৰণৰ প্ৰক্ৰিয়াত হেঙাৰ দিয়া বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু এই কথাও কৈছে যে অহা নৱেম্বৰ মাহত মন্ত্ৰী গোটে জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন দিয়াৰ কথাও আছে। এই সন্দৰ্ভত আপুনি কি কয়? ধন্যবাদ। N24 ভাৰতৰ আজি অনুষ্ঠানটোৰ N24 মই সকলোকে ধন্যবাদ জনাইছোঁ। চাওক, এইটো জনজাতিকৰণৰ বিষয়টো আজি অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে কিয় জনজাতিকৰণ লাগে অসমখনক ইতিমধ্যে আনন্দদেৱে কৈ গৈছে। এই কথাখিনি স্পষ্ট হৈছে যে আমাৰ যিখিনি মৌলিক অধিকাৰ বা আমি যিখিনি প্ৰাপ্য পাব লাগে বা আমি এখন গণতান্ত্ৰিক দেশত জন্মভূমিত জীয়াই থকা যিটো অধিকাৰ হ'ব লাগে, সেই অধিকাৰৰ পৰা আজি আমি প্ৰত্যেকে বঞ্চিত হৈ আছোঁ। আৰু বঞ্চিত হোৱাৰ ফলত অসমখনক আজি এনেকুৱা এটা অৱস্থালৈ গৈছে, যিটো অৱস্থালৈ যিটো আমি খিলঞ্জীয়া শব্দটো আজিলৈকে এটা মানে উচিত উপযুক্ত সংজ্ঞা নিৰূপণ কৰিব পৰা নাই, যাৰ কাৰণে আজি শংকিত হৈ পেলাই আমি কি কৈছোঁ, আমাৰ অসমত এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছে। আৰু এই ৰাজনৈতিক পৰিৱেশে অসমীয়াৰ মেৰুদণ্ড আজি ভাঙি পেলোৱা হৈছে। আপোনালোকে চাওক, অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ কেৱল কোনোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে বিচাৰি থকা নাই, অসমখন সুৰক্ষিত কৰিবৰ কাৰণে বিচৰা হৈছে। অসমত আজি যি এনেকুৱা এটা অৱস্থা হৈ আছে, যিটো অৱস্থাই আজি বাহিৰাগত মানুহে আগ্ৰাসন কৰি আহিছে। আমাৰ যিবিলাক অধিকাৰ আছে বেলেগৰ হাতলৈ গুচি গৈছে, ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক, সকলো ক্ষেত্ৰৰ অধিকাৰ আমাৰ যিখিনি আছে গোটেই অধিকাৰখিনি আজি বাহিৰৰ হাতত গুচি গৈছে। কিন্তু খিলঞ্জীয়া লাহে লাহে আমাৰ নিজৰ থকা ঠাইকণৰ ভূমিকণৰ পতাও নাইকিয়া হৈছে, নিজৰ ঘৰখনৰ থকা পতাটো নাই, আমাৰ মাটি বাৰী সীমিত সংখ্যলৈ গুচি আহি আছে। গতিকে এনেকুৱা এটা অৱস্থাত যদি অসমখন এটা বেয়া ৰূপলৈ সদায় গৈ থাকিবলগীয়া হয়, আমি সদায় আমাৰ যদি খিলঞ্জীয়া প্ৰাপ্য অধিকাৰ পৰা আমি বঞ্চিত হৈ গৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে অসমখনতো একোৱেই নাথাকিব অসমীয়া বুলি ক'বলৈ। গতিকে আমি 6 জনগোষ্ঠী এইটো কাৰণে আমি একচুৱেলি জনজাতিকৰণৰ দাবী কৰিছিলোঁ যে অসমখন এখন প্ৰয়োজন হ'লে জনজাতি ৰাজ্য হওক। যিখন জনজাতি ৰাজ্য বুলি কওঁতে গোটেই অসমত থকা প্ৰত্যেকজন খিলঞ্জীয়া মানুহে ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিব পাৰিব। আৰু মই বিশেষকৈ এই কথাটো আপোনালোকৰ ইয়াতে আজি মই অকণমান ক'ব বিচাৰিছোঁ যে চুতীয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে, চুতীয়াকটো একচুৱেলি কেতিয়াবাই জনজাতি মৰ্যাদা প্ৰদান কৰি থোৱাই আছে, কিন্তু ভাৰত চৰকাৰে সেইখিনি মৰ্যাদা দিয়া আছে, কিন্তু আজিলৈকে তেওঁলোকে আমাক উপযুক্ত মৰ্যাদাটো দিয়া নাই। সাংবিধানিকভাৱে আমাৰ যিটো মৰ্যাদা পাব লাগে সেই মৰ্যাদাটো কিন্তু দিয়া নাই, কাৰ্যকৰী হোৱা নাই। গতিকে আমি অসমৰ আটাইতকৈ এতিয়া ক'বলৈ গ'লে পৌৰাণিক যিটো 550 খ্ৰীষ্টাব্দৰ পৰা 1524 খ্ৰীষ্টাব্দলৈকে এটা ৰাজত্ব কৰা অসমভীনৰ পৰা ভীষ্মকৰ পৰা বীৰপাললৈকে ৰাজত্ব কৰা এটা শক্তিশালী জনগোষ্ঠী আছিলে, যিটো জনগোষ্ঠী 974 বছৰ আমি এই ভূখণ্ডত আমাৰ এটা আধিপত্য ৰাজত্ব কৰিছিলোঁ। গতিকে সেই জনগোষ্ঠীটোক আজি এনেকুৱা এটা অৱহেলিত কৰিছে। আৰু গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক গেজেট আছে, অন্যান্য অসম গেজেট আছে, পিয়লত আছে, গোটেই পিয়লত এই জনগোষ্ঠীটোক, চুতীয়া জনগোষ্ঠীটোক জনজাতি বুলি তেওঁলোকে উল্লেখ কৰিয়ে আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ এতিয়া যি হ'ল
দেউৰীসকল আমাৰ পুৰোহিত বুলি কৈ আছিলে এটা সময়ত, আজিও প্ৰতিপন্ন হৈছে, এইটো আমি কোৱা কথা নহয়, আজি এইটো সকলোৱে বুৰঞ্জীয়ে কয়। আৰু এই পুৰোহিতসকল আজি জনজাতি আৰু আমি জনজাতি নহয়, কথাটোতো বৰ সাংঘাতিক ধৰণৰ কথা। গতিকে ঠিক আমাক যেনেকৈ আজি চৰকাৰখনে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যেনেধৰণে প্ৰতাৰণা কৰিছে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰিছে আৰু আমাৰ প্ৰকৃত সম্পদখিনি বেলেগক নিদিব বিচাৰিছে, অসম সুৰক্ষিত হোৱা নাই। আজি অসমখনে যিখিনি অসম চৰকাৰে বা ভাৰত চৰকাৰে অসম আৰু অসমীয়া খিলঞ্জীয়া ৰক্ষাৰ কাৰণে যিখিনি কাম কৰিব লাগিছিলে, সেই কামখিনি নকৰি তেওঁলোকে অলপ বেলেগ ধৰণৰ কাম কাজলৈ আগবাঢ়ি গৈছে, যাৰ কাৰণে আজি আমি শংকিত হৈছোঁ। আমাৰ অহা প্ৰজন্মখিনি ক'ত থাকিব, আমাৰ অসম আৰু অসমীয়াৰ অস্তিত্ব থাকিবনে নে নাই, অসমীয়াৰ প্ৰকৃত সম্পদৰ অধিকাৰ আমাৰ হাতত থাকিবনে নাই। গতিকে এই বিষয়খিনি আমাৰ অনুভৱ হৈছে, অনুভৱ হোৱাৰ কাৰণে আজি বিভিন্ন প্ৰান্তত 6 জনগোষ্ঠীৰ প্ৰত্যেকজন নেতৃত্বই আজি তেওঁলোকে জাগৃত হৈছে, আকৌ পুনৰ আন্দোলন কৰিবলৈ আৰম্ভ কৰিছে, কাৰণ চৰকাৰখনে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে। গতিকে সেইকাৰণে আমি প্ৰত্যেকটো জনগোষ্ঠীয়ে আজি মৰাণে কৰিছে, মটকে কৰিছে, কোচ ৰাজবংশীয়ে কৰিছে আন্দোলন, চুতীয়াই আন্দোলন কৰিবলগীয়া হৈছে। আন এনেকৈ চুতীয়াই অহা 4 অক্টোবৰ তাৰিখে উজনি অসম বন্ধও ঘোষণা কৰিছে জনজাতিকৰণৰ বিষয়ত। এনে সময়তে খনিকৰ ডাঙৰীয়াক মই সেইকাৰণে পোনপটীয়াকৈ এই কথা সুধিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে কৈছে যে এই আন্দোলনসমূহে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো পিছ পেলাই দিছে। আপুনি চাওক, যিহেতু 2016 চনত আমাৰ অসমৰ শাসনভাৰ বিজেপিয়ে লৈছিলে অসমত, আৰু তাৰ আগতে ভাৰতবৰ্ষৰ শাসনভাৰ 2014 চনতে যিহেতু বিজেপিয়ে লৈছিলে, আৰু তেওঁলোকে এটা কথা স্পষ্ট কথাই কৈছিলে যে আমি প্ৰথম শাসনলৈ আহি পেলাই আমাৰ 100 বছৰ প্ৰথম 100 দিনীয়া কাৰ্যসূচীত 6টা জনগোষ্ঠীৰ জনজাতি কৰা কামটোৱে হ'ব আমাৰ প্ৰধান কাম। কিন্তু তেওঁলোকে তেতিয়াৰ পৰা এতিয়ালৈকে এই কথাটো তেনেকৈ কৈ থাকিলে। তাৰপিছত আমাৰ নেতৃত্বক 6টা জনগোষ্ঠীৰ নেতৃত্বক দিল্লীলৈ নি আলোচনা কৰিলে, দিল্লীৰ বিভিন্ন ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ লগত আলোচনা হ'ল, মডেলিটি কমিটি হ'ল, অন্যান্য তেনেকুৱা বিষয়বস্তু লৈ গোটেই বস্তুখিনি ৰেজিষ্ট্ৰাৰ জেনেৰেলে গ্ৰীণ ছিগনেল দিলে। গ্ৰীণ ছিগনেল দিয়াৰ পাছত ৰাজ্যসভালৈ বিষয়বস্তুটো অনুমোদনৰ কাৰণে পঠাই দিয়া হ'ল। কিন্তু যেতিয়া ৰাজ্যলৈ, আমাৰ অসম ৰাজ্যলৈ বিষয়বস্তুটো তেওঁলোকে ইয়াৰ পৰা প্ৰস্তাৱ কৰিবৰ কাৰণে কমিটি তেতিয়া বনাই দিছিলে, তেতিয়া প্ৰথম কমিটিখন বনাই দিছিলে চন্দ্ৰমোহন মন্ত্ৰী, সেই সময়ৰ মন্ত্ৰী, আজিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱক লৈ পেলাই। তাৰপাছত চন্দ্ৰমোহন পাটোৱাৰীদেৱে বিশেষ সফলতাই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে যিখিনি ৰিপৰ্ট দিব লাগে সেই ৰিপৰ্টটো তেওঁলোকে দিব নোৱাৰিলে। তাৰপাছত বৰ্তমান অসমৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেতিয়া অসম চৰকাৰৰ মন্ত্ৰী আছিলে, তেখেতে আকৌ মন্ত্ৰী গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব দি পেলাই আকৌ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যিটো অসম চৰকাৰৰ ৰিপৰ্ট দিব লাগে সেই ৰিপৰ্টটোৰ কাৰণে তেওঁলোক দায়িত্ব দিয়া হৈছিলে। কিন্তু তেতিয়াৰ পৰা তেওঁ আজি 2025 চন হৈ গ'ল, 2025 চনে আজি এটা বছৰ আগতেও তেওঁ 2টা বছৰ আগতেও তেওঁ আমাৰ 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিলে। তেতিয়া আমাক কৈছিলে যে তোমালোকে এটা বছৰ ভিতৰতে ভাল ৰিজাল্ট পাই যাবা, মই ৰিপৰ্ট দি আছোঁ। কিন্তু দি আছোঁ কৈ পেলাই তেওঁ এতিয়া নৱেম্বৰত ৰিপৰ্ট দিয়াৰ কথা কৈছে। নৱেম্বৰত ইতিমধ্যে ৰিপৰ্ট দিব। আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে অসমৰ বিধানসভা নিৰ্বাচন আহি আছে। গতিকে নৱেম্বৰত দিয়া ৰিপৰ্টটোৱে যিটোৱে আজি দশক ধৰি অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওচৰলৈ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যিটো ৰিপৰ্ট দিব লাগে সেই ৰিপৰ্টটো দিব পৰা নাই। নৱেম্বৰত তেওঁলোকে ৰিপৰ্টটো দি পেলাই তাৰ পাছত আপুনি 26 চন নিৰ্বাচনৰ আগতে 6টা জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰা কিবা ব্যৱস্থা থাকিব জানো? নাই, এইটো তেওঁলোকে পুনৰবাৰ আকৌ এই 6টা জনগোষ্ঠীক যে তোমালোকক আমি জনজাতিকৰণ কৰি দিম, তোমালোকৰ ৰিপৰ্ট পঠাইছোঁ আৰু তোমালোকে আমাক ভোট দিয়া, তেতিয়া জনজাতিকৰণ কৰিম, এনেকুৱা এটা তেওঁ পলিচি খেলিছে নেকি যে ব্লেকমেইলিং কৰিব বিচাৰিছে। আৰু বাৰে বাৰে চৰকাৰখনে যদি এনেধৰণে 6টা জনগোষ্ঠীক যদি প্ৰতাৰণা কৰি থাকে, ব্লেকমেইল কৰি থাকে, তেতিয়া জনগোষ্ঠীকেইটা নিজস্ব চিন্তাধাৰা এটা আগবাঢ়ি যাবলৈ বাধ্য হ'ব, আৰু বাধ্য হোৱাৰ পাছত এটা বেলেগ অশান্তি পৰিৱেশ সৃষ্টি হ'ব, আন্দোলনৰ পৰিৱেশ সৃষ্টি হ'ব। গতিকে আমি সেই কথাখিনি চৰকাৰৰ ওচৰত যাতে এটা বেয়া পৰিৱেশ সৃষ্টি নহওক, আমাৰ প্ৰাপ্য পাবৰ কাৰণে গণতান্ত্ৰিকভাৱে আমি যিমান দূৰলৈকে যাব লাগে আগবাঢ়ি গৈ পেলাই চৰকাৰৰ লগত আলোচনাৰ মাধ্যমৰ বা অন্যান্য ক্ষেত্ৰত যেনেধৰণে আগবাঢ়ি গৈ পেলাই গোটেই বিষয়বস্তুখিনি আগবঢ়াই নি পেলাই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱা ব্যৱস্থাটো আমি চিন্তা চৰ্চা কৰোঁ। কিন্তু তেওঁলোকে বাৰে বাৰে এটা কথাও কয় যে চৰকাৰী পক্ষই কয় যে ইতিমধ্যে আপোনালোকৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমান যিকেইটা জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাই আছে
এই জনগোষ্ঠীকেইটাৰ বিভিন্ন দিশত আপত্তি আছে বুলি কয়। আমি এটা কথা তেওঁলোকক সুধিব বিচাৰিছোঁ, কাৰণ সুধিছোঁ ইয়াৰ আগতে তেওঁলোকে আজি বড়োক দিছে, মিচিঙক দিছে, কাৰ্বিক দিছে, তিৱাক দিছে, জনজাতি মোক দিছে, আমি তাত কাকো কোনো আপত্তি কৰা নাই, কাৰণ অসমৰ ভূমিপত্ৰ প্ৰত্যেকজনৰ প্ৰাপ্য অধিকাৰ আমি পোৱাটো বিচাৰোঁ, আৰু ঠিক তেওঁলোকে আমাক সেই প্ৰাপ্য অধিকাৰ পোৱাটো বিচাৰিব লাগে। তেওঁলোকক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, যিহেতু অসমখনৰ আজি যিটো অৱস্থা হৈছে, এই অসমখনৰ যদি ভূমিপুত্ৰখিনিয়ে যদি আমি একেলগে হৈ পেলাই যদি আগবাঢ়ি অসমৰ সামগ্ৰিক কথা যদি চিন্তা নকৰোঁ, অসমৰ যদি আপুনি গোটেই চাৰি সীমাটো আমি খিলঞ্জীয়াই আজি বান্ধি ৰোৱাৰ ব্যৱস্থা নকৰোঁ, তেতিয়াহ'লে অসমখন বচাব কোনে? চৰকাৰখনে আজি বিভিন্ন ধৰণৰ এটা হিন্দু মুছলিম অন্যান্য ধৰণৰ অচিন মানুহ এনেকুৱা ধৰণৰ লৈ নি আছে, ৰাজনৈতিক কথা পৰিৱেশলৈ নি আছে, আৰু ৰাজনৈতিক পৰিৱেশলৈ নি আমাৰ জনগোষ্ঠীসমূহৰ মাজত সদায় এটা কাজিয়াৰ সৃষ্টি কৰিব পাৰিছে, আৰু জনগোষ্ঠীসমূহে আমি একেভাৱে আগবাঢ়ি যোৱা এটা পৰিৱেশ কেতিয়াও চৰকাৰে বিচৰা নাই, আৰু সেই কথাখিনি কিন্তু আজি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে উপলব্ধি কৰাটো উচিত বুলি আমি চিন্তা কৰোঁ। নিপেন খনিকৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইখিনিতে মই অকণমান সংযোজন কৰিব বিচাৰিছোঁ, 6 জনগোষ্ঠীয় আন্দোলনৰ এগৰাকী অন্যতম ৰূপকাৰ এইগৰাকী খনিকৰ ডাঙৰীয়া। তেওঁৰ পৰা জানিব লগা আমাৰ আৰু কথা আছে, আমি পৰৱৰ্তী সময়ত সেইসমূহ আলোচনা কৰিম ইয়াত। মই এতিয়া আহিছোঁ খগেন্দ্ৰজিৎ ঠাকুৰীয়া ডাঙৰীয়াৰ ওচৰলৈ, আৰু ঠাকুৰীয়া ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰিছোঁ, আপোনালোকৰ এই আন্দোলন, আমাৰ 6 জনগোষ্ঠীয় আন্দোলনৰ লগতে আমাৰ স্বায়ত্তশাসনৰ যি দাবীত এনেধৰণৰ আন্দোলনসমূহ হ'ব, বা 21 তাৰিখে আপোনালোকৰ এখন সভাও আছে, সেই বিষয়েও আমি কিছু তথ্য লাভ কৰোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ আন্দোলন আৰু আগবাঢ়ি যাব। আপুনি এগৰাকী সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ নেতা হিচাপে এই সন্দৰ্ভত আপুনি নিজস্বভাৱে কি ক'ব? নমস্কাৰ। এনি ভাৰত 24 সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে আমাৰ যিখিনি খিলঞ্জীয়া লোক আছে, 6 জনগোষ্ঠীয়ে নহয়, গোটেই খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে অভিনন্দন জনাইছোঁ। আচলতে আমি যদি গভীৰভাৱে উপলব্ধি কৰোঁ, তেতিয়াহ'লে আমাৰ মনলৈ এটা কথা আহে যে আচলতে আমাৰ দেশে অৰ্থাৎ ভাৰত ৰাষ্ট্ৰযন্ত্ৰই এটা ঔপনিৱেশিক চিন্তা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰাই ৰাখিছে। অসমখনক উপনিৱেশ হিচাপেহে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে, আৰু তাক আমি জনসাধাৰণে এতিয়া সাংঘাতিক ধৰণে উপলব্ধি কৰিছোঁ। কাৰণ আমি খিলঞ্জীয়াৰ যিটো স্বাৰ্থ ৰক্ষাৰ কাৰণে আজি 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কাৰণে ইমান দিনে যিটো আমি আন্দোলন কৰিছোঁ, কৰাৰ পাছতো কিন্তু আমি একো ফলপ্ৰসূ ৰিজাল্ট পোৱা নাই। কিন্তু কথা হৈছে তাৰ বিপৰীতে আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত প্ৰথম কিন্তু আজি 93 1993 চনত কিন্তু হিতেশ্বৰ শইকীয়া মহোদয়ে প্ৰচেষ্টা এটা লৈছিল। 6 জনগোষ্ঠীকে মানে জনজাতিকৰণ কৰাৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে কেন্দ্ৰলৈ, আৰু সেইমতে 1996 চনত সেইটো ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিলে। আপোনালোকে জানে এটাই, আমি বিশেষকৈ কোচ ৰাজবংশীসকলে কেইমাহমানৰ কাৰণে জনজাতিকৰণো পাইছিলোঁ, আমাৰ ল'ৰা ছোৱালী চাৰ্টিফিকেটো পাইছিলে। এতিয়া প্ৰশ্ন মোৰ মনলৈ আহিছে যে আমাৰ যে ক্ৰাইটেৰিয়াৰ কথাটো আহি আছে, তেতিয়া ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱা অধ্যাদেশখনত ক্ৰাইটেৰিয়া নোহোৱাকৈ অনুমোদন জনাইছিলে নেকি? নিশ্চয় আমাৰ ক্ৰাইটেৰিয়াটো ফুলফিল আছে। আজি বিভিন্ন ধৰণৰ কথা আহিছে। আজি সেই সময়ত আমাৰ দুৰ্ভাগ্যবশতঃ সেই সময়ত আমি অকৃতকাৰ্য হোৱাৰ কাৰণটো হৈছে বিশেষকৈ ট্ৰাইবেল সংঘৰ যিটো ষ্টুডেণ্ট ফৰাম আছে, এই ষ্টুডেণ্ট ফৰামটোৱে আমাৰ গুৱাহাটী হাইকোৰ্টত মানে এটা কেছ কৰি দিলে। দিয়াৰ পাছত আমি তেনেকৈ বেণ্ট হৈ গ'লোঁ। কিন্তু আমাৰ যিটো সাংবিধানিক যিটো ৰাইট, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিটো আমি আগবঢ়াই দিছোঁ, গোটেইখিনি যদি চাওঁ আমি, তাত একো ভুল ভ্ৰান্তি নাই। সেইকাৰণে আমি ভাবোঁ আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা আহিছে। আমাক উপৰোক্ত সংগ্ৰামী নেতাসকলে কৈছে যে চৰকাৰে এটা আমাক মানে বদনাম দিছে যে যদি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া হয়, তেতিয়াহ'লে আন জনজাতীয় লোকসকলৰ স্বাৰ্থ ক্ষুণ্ণ হ'ব, তেওঁলোকে বেয়া পাব।
এইটো একদম অবাস্তৱ কথা এইটো এটা সাংঘাতিক ধৰণৰ কুট চক্ৰান্তত লিপ্ত হৈছে চৰকাৰ এটা ৰাজনৈতিক চক্ৰান্তত তেওঁলোক তাৰমানে লিপ্ত হৈ এই কথাটো তেওঁলোকে ঘোষণা কৰিছে কাৰণ আমি কাৰো প্ৰাপ্যটোতো আদায় নকৰোঁ আমাক জনজাতিকৰণ কৰাৰ লগে লগে আনকতো আমি ডিপ্ৰাইভ নকৰোঁ আনক বঞ্চিত কৰি আন ৰাভা বা বড়োক বঞ্চিত কৰি আমাৰ যিটো স্বাধিকাৰ যিটো সাংবিধানিক যিটো অধিকাৰ আপোনালোকৰ নিজৰ প্ৰাপ্য সেইটোহে বিচাৰিছোঁ আমি গতিকে এইবিলাক অতি আভুৱা ভৰা কথা আজি আমাৰ মনলৈ কিছু কথা আহিছে আজি চাওক বিটিআৰত নিৰ্বাচন হ'ব হোৱাৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাত কৈছে নিৰ্বাচনী সভাত কৈছে যে আপোনালোকে যদি বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে জনজাতিকৰণ কেনেকৈ হ'ব বিজেপিক ভোট দিলেহে জনজাতিকৰণ পাব এইটো কেনেকুৱা অসাংবিধানিক কথা কৈছে তেওঁ এজন মুখ্যমন্ত্ৰীয়ে তাৰমানে তেওঁ শাসনত থাকিলেহে তেওঁলোক শাসনত থাকিলেহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব অৰ্থাৎ সেইসকল তাততো কোচ ৰাজবংশী বহুত মানুহ আছে তাততো আপোনাৰ চাহ বাগিচাৰ বহুত মানুহ আছে তেওঁলোকক তাৰমানে এনেকুৱা ধৰণে প্ৰলোভিত কৰিব বিচাৰিছে যে ভোট দিলেহে কিন্তু তোমালোকক জনজাতিকৰণ কৰি দিম আমি ঠাকুৰীয়া ডাঙৰীয়াক মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ কাৰণ আমি জনাত 26টা জনগোষ্ঠীয় লোক আছে BTCত এই 26 জনগোষ্ঠীয় লোকৰ সকলো অধিকাৰ BTRত সুৰক্ষিত হৈ আছেনে বা আপুনি অকণমান আগতে ক'লে যে তেওঁলোকো প্ৰলোভনৰ জালত পৰিছে মই ভাবোঁ অতি দুখেৰে কওঁ কাৰণ আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ধৰক ঘূৰিছোঁ স্থল জমিন তদন্ত কৰিছোঁ মানুহৰ দুখ বেদনাৰ কথা আমি বুজ লৈছোঁ BTRত মানুহবিলাক নিষ্পেষিত হৈছে BTRত এতিয়ালৈকে মানুহবিলাক বহুত অশান্তি ভুগি আছে আজি BTRত শান্তি প্ৰতিষ্ঠা হোৱা বুলি বহুত কৈছে কিন্তু আমি মনৰ বেদনাটো বুজি পাইছোঁ আৰু বিশেষকৈ ভূমিৰ ক্ষেত্ৰত অনেক কোচ ৰাজবংশী লোকৰ ভূমিৰ মানে ছেটেলমেণ্টটো এতিয়ালৈকে হোৱা নাই মই আপোনাক অতি দুখেৰে কওঁ হয়তো সমাধা কৰাৰ কাৰণে চেষ্টা কৰিছে মই এইটো নকওঁ যে সমাধা কৰাৰ কাৰণে চেষ্টা কৰা নাই বুলি মই নকওঁ কিন্তু সমাধান এতিয়ালৈকে হোৱা নাই বাকী ক্ষেত্ৰত আজি চাওক আমি যিখিনি খিলঞ্জীয়া লোক আছে মই আপোনালোক এটা প্ৰসংগক্ৰমে এটা কথা মই উত্থাপন কৰিবলৈ ভাল পাম আমাৰ আনন্দ ডাঙৰীয়াই কৈছে কথাটো আচলতে গোটেই ৰাজনীতিটো খুব ভাল ধৰণে যদি অনুভৱ কৰে আপুনি আজিৰ কথা নহয় আজি ইমান দিন যে হ'ল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছৰ পৰাই যে আভুৱা ভাৰি আছে আমাক ইয়াত কিন্তু এটা সাংঘাতিক ৰাজনৈতিক চক্ৰান্ত আছে কাৰণ আমাৰ খিলঞ্জীয়া প্ৰধান যিখন অসম এই খিলঞ্জীয়া প্ৰধান অসমখনৰ 6 জনগোষ্ঠীৰ বহুত সংখ্যক লোক আছে আৰু আমিতো এতিয়া আৰম্ভ কৰিছোঁ কাৰণ অকল 6 জনগোষ্ঠীত আমি ক্ষান্ত নাথাকোঁ অসমৰ যিমানবিলাক খিলঞ্জীয়া লোক আছে তেওঁলোকক কিন্তু আমি জাগ্ৰত কৰিম এটা কাৰণতে জাগ্ৰত কৰিম আমাৰ ন্যায্য প্ৰাপ্তি লাগে আৰু এই যিটো ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি যুঁজ দিম ইয়াত কিন্তু আমি যুঁজ দিয়াৰ পাছত এখন ৰাজনৈতিক কিন্তু যুদ্ধ হ'ব আৰু এই ৰাজনৈতিক যুদ্ধৰ সংকেতটো আমি দিব বিচাৰিছোঁ যদি আমি বিশেষকৈ নিৰ্বাচনত তেওঁলোকে ভবাৰ নিচিনাকৈ যে আমি কোট কৌশল কৰি পেলাই আমি চৰকাৰ চলাই থাকিম যেনে মই অলপ আগত ক'লোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো কয় যে আমাক ভোট দিলেহে জনজাতিকৰণ হ'ব 6 জনগোষ্ঠীৰ এইটো কেনেকুৱা ধৰণৰ অসম্ভৱ কথা গতিকে আমি এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱাৰ পাছত আমি ভাবোঁ আমাৰ সংখ্যাটো বহুত বেছি তেতিয়াহ'লে আইনী প্ৰক্ৰিয়াৰে এইটো ST ৰাজ্য হৈ যাব অসমখন ST ৰাজ্য হোৱাৰ পাছত আমি সাংবিধানিক অধিকাৰটো পাম আমাৰ ইনাৰ লাইন পাৰ্ট অট'মেটিকেলি হ'ব অতি দুখেৰে আৰু এটা কথা মই উত্থাপন কৰিবলৈ বিচাৰিছোঁ আমি অত্যন্ত দুখ পাইছোঁ এটা কাৰণত আজি চাওক গোটেই বৌদ্ধভূমি হৈছে আমাৰ এই অসমখন আজি চাওক মিজোৰামত ইনাৰ লাইন পাৰ্মিট দিছে আমি বেয়া পোৱা নাই নাগালেণ্ডক দিছে আমি বেয়া পোৱা নাই মণিপুৰক দিছে আমি বেয়া পোৱা নাই তেওঁলোক সুৰক্ষিত হৈছে কিন্তু আমাৰ এই অসমৰ সমভূমিখনত আমাৰ মানুহবিলাকক কেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিছে আজি গোটেই অনা অসমীয়া লোক আহি ভৰ্তি হৈ গৈছে ব্যৱসায়ীবিলাক আহি আমাৰ মাটি ক্ৰয় কৰিছে
ক্ৰয় কৰাৰ পাছত আমাৰ কৃষকসকল এতিয়া ভূমিহীন হৈ পৰিছে। এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কি কি সূচাইছে? এইটো ব্যৱস্থাৰে এটা কথাই মানে আমি উপলব্ধি কৰিছোঁ, বুনিয়াৰ লগত যিটো সম্পৰ্ক চৰকাৰখনে ৰাখিছে, এইখন উপনিৱেশ হিচাপে আমাক ব্যৱহাৰ কৰা নাই নেকি অসমখনক? গতিকে এই চিন্তাটো আমাৰ আহিছে, আৰু এই চিন্তাটো অহাৰ বাবে আমি সমগ্ৰ অসমৰ প্ৰতিটো আমাৰ ভৈদক, বিশেষকৈ যিখিনি ইণ্ডিজিনিয়াছ পিপুল আছে, খিলঞ্জীয়া লোক আছে, এই খিলঞ্জীয়া লোকসকলৰ দুখ দুৰ্যোগৰ ক্ষেত্ৰত আমি কিন্তু থিয় হ'ম। ঠাকুৰে ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু এনে কথাৰ আধাৰ লৈ মই পুনৰ অনুপ আৰামধৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। তেখেতে কৈছে যে যথেষ্ট সংখ্যক আমাৰ জনগোষ্ঠীয় লোক আছে, আৰু এই জনগোষ্ঠীয় লোকসকল নহ'লে অসমীয়া জাতি হৈ নাথাকে, এইটো সমানেই সঁচা কথা। এই প্ৰশ্নৰ এই বক্তব্যৰ আধাৰ লৈ মই আমাৰ আৰামধৰা ডাঙৰীয়াক এই কথা সুধিব বিচাৰোঁ যে চৰকাৰৰ ভাগ্য নিয়ন্তা কিয় হ'ব নোৱাৰে আমাৰ এই জনগোষ্ঠীয় লোকসকল? এই সন্দৰ্ভত আপুনি কি কয়? চাওক, ইয়াৰ প্ৰথম আৰম্ভণিটো হৈছে যে কি, ভাৰতৰ সংবিধানত আজিলৈকে খিলঞ্জীয়া সংজ্ঞা নাই। যিহেতু 1957 চনৰ পৰাই খিলঞ্জীয়াসকলৰ সন্দৰ্ভত যি আন্তঃজাতিক শ্ৰমিক সংস্থা আছে, ILO আছিলে, তাত যি সন্মিলন হৈছিলে কনভেনশ্যন নাম্বাৰ 107, তাত ভাৰত চৰকাৰে কথা দিছিল যে, তাতেই কথাটো ওলাইছিল যে খিলঞ্জীয়াৰ সংজ্ঞাটো হ'ব লাগে, এটা নিশ্চিত এটা গাইডলাইন বনাব লাগে। খিলঞ্জীয়াসকলৰ যে অভাৱ অভিযোগ সেই সম্পৰ্কত প্ৰতিখন দেশেই তাত এটা পৰিকাঠামো নিৰ্ণয় কৰিব লাগে। তাৰপিছত আহিলে ভাৰতে এই কৰিম বুলি কৈ এই চুক্তিখন, যিখন কনভেনশ্যনৰ, সেইখন ৰেটিফাই কৰিলে, মানি ল'লে। তাৰপিছত আপোনাৰ আহিলে 1989 চনত আহিলে ILO কনভেনশ্যন নাম্বাৰ 169। তাত কি হ'ল, তাত স্পষ্টভাৱে লিখা আছিলে যে খিলঞ্জীয়াসকলৰ সংজ্ঞা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ। কিন্তু ভাৰত চৰকাৰে এটা যুক্তি দেখুৱালে যে ভাৰতৰ চৰকাৰৰ মানে খিলঞ্জীয়া সংজ্ঞাটো হ'ল 1947 চনৰ আগলৈকে এইখন দেশত যিসকল লোক বসবাস কৰি আছিল তেওঁলোক সকলো খিলঞ্জীয়া। ঠিক আছে, এইখিনি কৰিলে, ভাৰতে ৰেটিফাই নকৰিলে। তাৰপিছত আহিলে আপোনাৰ 2007 চনত আহিলে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007। ভাৰত চৰকাৰ এনেকুৱা এখন মানে ভেলকিবাজি মৰা চৰকাৰ, তাত তেওঁলোকে লিখিতভাৱে বিশ্বৰ 147খন দেশৰ লগত বহি তেওঁলোকে সন্মতি জনালে। আজি আপুনি চাওক, 2007 চন, আজি কিমান চন পালে? 2025 চন, প্ৰায় 18 বছৰ। কিন্তু ইয়াৰ পিছতো বহুত দলৰ চৰকাৰ আহিলে, কিন্তু আচলতে যি দলৰে নহওক, ইয়াত যে কোনো জাতি, কোনো দলৰ চৰকাৰে যে অসমৰ খিলঞ্জীয়াসকলৰ যি সমস্যা আজি গোটেই উত্তৰাঞ্চলত চলি আছে, তেওঁলোকে জাষ্ট খালি কংগ্ৰেছৰ চৰকাৰে কি কৰিলে, আপোনাৰ আমাৰ যি সংগ্ৰাম আছিলে, সংগ্ৰাম দমন কৰিলে কংগ্ৰেছ দলৰ চৰকাৰ আছিলে 1958 চনত সামৰিক বাহিনী বিশেষ অধিকাৰ আইন প্ৰযোজ্য কৰি আমাক মুখ বন্ধ কৰাৰ চেষ্টা কৰিলে। তাৰপিছত কি হ'ল, বিজেপি আহিলে। বিজেপি এতিয়াওতো আপোনাৰ কয় যে মানে যিটো বসুন্ধৰা আঁচনি কৈছে যে খিলঞ্জীয়াৰ চৰকাৰ, খিলঞ্জীয়াৰ কাৰণে ভূমিকা কৰা হৈছে। কিন্তু কথাটো হ'ল যে তেওঁলোকে এনেকুৱা ধৰণৰ ভেলকিবাজি কাম কৰি আছে যে 2021 চনত তেওঁলোকে এটা বিভাগ খুলি দেখুৱালে আমাক, যে ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ। যেতিয়া আমি RTI মাৰিলোঁ, আমাৰ সংগঠনৰ ফালত যেতিয়া RTI দাখিল কৰিলোঁ, কিন্তু তেওঁলোকক সোধা হৈছিলে যে অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা কি, অসমৰ খিলঞ্জীয়াসকলৰ তথ্য কি, তালিকা কি। তেওঁলোকে কিন্তু আমাক কোনো তাত দিব নোৱাৰিলে, জাষ্ট ক'লে যে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই। গতিকে আপুনি আজি চাওক, 2021 চনৰ আজি কিমান পালি? 25 বছৰ। আৰু এটা নিলজ্জ কথা, মানে তেওঁ কালি যে যিটো কথা ক'লে যে বিজেপি দল নাহিলে মানে অট'নমাছ কাউন্সিল বা এইটো বড়োলেণ্ড নহ'ব, তেওঁ এজন মুখ্যমন্ত্ৰী, এজন সাংবিধানিক পদত থকা এজন ব্যক্তিয়ে কালি কি কৈছে যে BTC সকলক তেল ভৰাবলৈ কোনে দিছে? বিজেপিয়ে দিছে। তেওঁ এটা সংবিধান বিৰোধী এটা কথা কৈছে। আৰু আমাৰ এইটো সন্দেহ হয় যে আচলতে হিমন্ত বিশ্বৰ যিটো তেওঁৰ জেনিঅ'লজি আছে, বিশ্ব শৰ্মা, হিমন্ত বিশ্ব, তাত আমাৰ কিন্তু সন্দেহ আছে তেওঁৰ যিখিনি কৰ্মকাণ্ড। আৰু এই সম্পৰ্কত আমি কথা পাতিছোঁ। চাওক, আমাৰ যিহেতু 1826লৈকে অসম তেতিয়া আহোম ৰাজতন্ত্ৰৰ দখলতে আছিলে, আৰু আমাৰ অসমৰ কোন কোন জাতি জনগোষ্ঠী আছিলে তাৰ তথ্য সম্পূৰ্ণ আমাৰ টাই বুৰঞ্জীত লিখা আছে। পিছত কিবা অসমীয়া বুৰঞ্জী, অসম বুৰঞ্জীৰ পিছৰ কথা। আজি কোচসকল আছিলে, চুতীয়াসকল আছিলে,
তাৰপৰা কিমান জাতি জনগোষ্ঠী সকলোবিলাক তথ্য, কাৰণ প্ৰথম বুৰঞ্জী লিখা অভ্যাসটো তাইৰ সমকলৰ আছিলে। গতিকে আমি তাত কথা পাতিছোঁ, বিভিন্নজনে পণ্ডিতে কৈছে যে হিমন্ত বিশ্ব আমি কোনো বুলি জেনেৰলজি বিচাৰি পোৱা নাই। আৰু আমি ভাবোঁ যে তেওঁ এজন অভিজ্ঞ ৰাজনৈতিক ব্যক্তি, কাৰণ তেওঁ ছাত্ৰ আন্দোলনৰ পৰা, তেওঁ আলফা সংগ্ৰামৰ পৰা তেওঁ যথেষ্ট ব্যক্তি। আৰু তেওঁ ইমান দিন মানে তৰুণ গগৈ হিতেশ শইকীয়াদেৱৰ দিনৰ পৰা, তৰুণ গগৈ দেৱৰ দিনৰ পৰা এতিয়ালৈকে তেওঁ সকলো সমস্যা বা ইয়াৰ সমাধান তেওঁ লগ দৰ্পণত। তেওঁ কি কৰিলে, খিলঞ্জীয়া সংজ্ঞাৰ তেওঁ কোনো হেৰি নাই, কিন্তু তেওঁ কি কৰিলে, নাভোত নাচোত 6 জনগোষ্ঠীৰ যিটো মূল দাবী, যিটো দাবীৰ যোগেদি অসমখন এখন জনজাতীয় ৰাজ্য হ'ব আৰু সকলো খিলঞ্জীয়া ইয়াতে সুৰক্ষিত হ'ব সাংবিধানিকভাৱে, তেওঁ তেনেকৈ কি কয়, অলপ আগতে তেওঁ কি কৰিলে, এই যিসকল নেপালী, আমি কওঁ নেপালী, তেতিয়া এতিয়ালৈকে গোৰ্খা বুলি লৈছে, তেওঁলোকক কি কৈছে, তিৰাপ ট্ৰাইবেল বেল্টক তেওঁলোকক ভূমি অধিকাৰ প্ৰদান কৰিছে। সম্পূৰ্ণ এইটো মানে এটা ৰাজনৈতিক অভিসন্ধি। তেওঁ এই সম্পৰ্কত যি সময়ত বিৰোধ হৈ আছে, তেওঁ এই চৰকাৰ হ'ল অকল ভোট বেংকৰ মানে ভোটৰ বেংকৰ লগত ৰাজনৈতিক চৰকাৰ। যি সময়ত কংগ্ৰেছ দল বা CPI CPM বিভিন্ন দলে 6 জনগোষ্ঠীৰ দাবীটো সমৰ্থন জনাইছে, সেই সময়ত চৰকাৰে বিভিন্ন আভুৱা কথা কৈ আছে যে এই যিটো সমস্যা, যিটো দাবীটো, এই দাবীটো কেনেকৈ পিছুৱাই নি যে এইটো নাইকিয়া। ইলেকশ্যনৰ পিছত তেওঁ গোটেইখিনি কাম এনেকুৱাই কৰি আছে আজিলৈকে। ইলেকশ্যনৰ আগতে এটা কথা কয়, কাৰণ মোদী ডাঙৰীয়া কি কৈছিলে যে 6 জনগোষ্ঠী দিব, এওঁলোকে কৈছিলে এখন খিলঞ্জীয়া চৰকাৰ, জাতি মাটি ভেটিৰ চৰকাৰ। সেইবুলি বিজেপি দলে ভূমিপুত্ৰৰ নামত ইয়াত সৰ্বানন্দ সোণোৱাল দেৱ মানে মুখ্যমন্ত্ৰী হ'ল, কিন্তু আমি কি পালোঁ? আমিতো একো পোৱা নাই আজিলৈকে। এতিয়া আপোনালোকৰ নাথ জনগোষ্ঠী মানে ইয়াত কোৱা হৈছে যে আজি ভাগ কৰি, কাৰণ এই যিটো জনজাতিৰ যিটো সংজ্ঞা, এই সংজ্ঞাটো তেতিয়াৰ দিনত এইটো ব্ৰিটিছে কৰা এটা সংজ্ঞা যে ট্ৰাইবেল নন ট্ৰাইবেল। আমাৰ খিলঞ্জীয়া মাটিক ভাগ কৰাৰ পন্থা আছে। তাৰপিছত যিমান চৰকাৰ আহিলে তেওঁলোকে একেটা পন্থাই ল'লে। আমি নাভাবোঁ যে আজি বড়োসকল বা জনগোষ্ঠীসকলৰ যিমান সমস্যা আছে, ঠিক তেনেদৰে আজি আমাৰ নাথসকল কওক বা কলিতাসকল কওক, চুতীয়াসকল একে সমস্যাত ভুগি আছে। তেওঁলোকৰ ক'তো ভূমি অধিকাৰ নাই। গতিকে আমাৰ কথাটো হ'ল যে প্ৰথম দাবীটো হ'ল যে আমাক খিলঞ্জীয়া সংখ্যাটো লাগিব, সাংবিধানিকভাৱে লাগিব। এই সম্পৰ্কত আমি 21 তাৰিখে এখন মিটিং আমি আহ্বান কৰিছোঁ। ইয়াত সকলো অসমৰ জাতি জনগোষ্ঠীয়ে ভাগ ল'ব, লৈ আমি এটা সৰ্বসন্মত আমি এটা এটা দাবী তুলিম। দৰকাৰ হ'লে আমি দিল্লী মচনত কপাম আমাক যিকোনো প্ৰকাৰে খিলঞ্জীয়া সংখ্যা লাগিবই, তাত কোনো আমি বেলেগ কথা মানি নলওঁ। আৰু জনজাতিসকলৰ যিমান সমস্যা আছে, সকলো জাতিগোষ্ঠীৰ একেটাই সমস্যা আছে। খালি প্ৰতিটো জাতি জনগোষ্ঠী খালি বিভাজনৰ নীতি, টোপ দিয়াৰ নীতি, এইবিলাক চলিবলৈ এতিয়া নহ'ব, বহুত সময় হৈ গ'ল। এইটো যদি নকৰোঁ, আপোনালোকে নাভাবিব যে অকল যে আজি জনজাতি বা যিসকল যে ST সকল যদি এইটো নহয় যে ST সকলে তেওঁলোকে হেৰিলৈ অধিকাৰ লৈ বাচি থাকিব, এইটো সম্ভৱ নহয়। আপুনি চব কিমান ট্ৰাইবেল আজি বেলেগৰ দখলত, ট্ৰাইবেল বেল্টত বেলেগৰ মাটি লিজত ল'ব পাৰে, বেলেগ দেশৰ পৰা ৰাজ্যৰ পৰাই মানুহ ল'ব পাৰে, কিন্তু আজি এজন আমি খিলঞ্জীয়া মানুহে তাত মাটি ল'ব নোৱাৰে। এইটো এটা কেনেকুৱা নাচোন কথা। গতিকে আমাৰ কথা হ'ল যে এইখন অসমৰ এখন সন্মিলিত সংগ্ৰাম হ'ব লাগিব। খিলঞ্জীয়াসকলৰ তেওঁলোকৰ সাংবিধানিক হত্যা আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ স্থায়িত্ব এখন পাব লাগিব। নিজৰ যি জাতি মাটি, এইটো আজি সংস্কৃতি, যি ভাষা, সকলো অধিকাৰ পাব লাগিব। তাৰ যদি সমমৰ্যাদা সমভাৱাপূৰ্ণ হৈ আমি আলোচনাৰ যোগেদি, আমাৰ নিজৰ মতভেদ একো নাই, মতভেদ থকা হ'লে আমি সকলো একত্ৰিত হৈ ইয়াত টাই আহোমৰ নেতৃত্ব লৈছিলে। তেতিয়া আহোম এটা শাসন ব্যৱস্থা আছিলে, তাত অকলতো আমি হ'লো আহোমসকল আছে টাই জনগোষ্ঠী, তাত অকলতো আহোমে যুদ্ধ কৰা নাছিলে। সৰ্বসন্মিলতা প্ৰচেষ্টাৰ যোগেদি আমি বিদেশী যি আক্ৰমণ প্ৰতিৰোধ কৰি অসমৰ অস্তিত্ব, যি উত্তৰৰ অস্তিত্ব আমি ধৰি ৰাখিব পাৰিলোঁ। এতিয়াও আমি আশা কৰোঁ যে আমাৰ যি মতভেদ বা যিবিলাক আমি আঁতৰাই আমি এখন মঞ্চত থাকি খিলঞ্জীয়া একত্ৰিত হৈ খিলঞ্জীয়া সংখ্যা বিচাৰি আমি যদি গণতান্ত্ৰিক অধিকাৰ লৈ, সংবিধান প্ৰদত্ত অধিকাৰ লৈ খিলঞ্জীয়া হিচাপে, কাৰণ ভাৰতৰ সংবিধান স্পষ্টভাৱে লিখা আছে যে স্থায়িত্ব ৰাজ্য পাব পাৰে, আৰ্টিকল 244A মতে। প্ৰতিজন খিলঞ্জীয়া এইটো যি সময়ত ভাৰতৰ খিলঞ্জীয়া সংজ্ঞাটোৱে নাই, আৰু তেওঁলোকে এইটো কেনেকৈ ক'লে ভাৰতৰ তাকো ST যিটো সংজ্ঞা, এইটো এটা মানে নাবুত নাচোত। এজেগাত ক'ব আপোনাৰ উত্তৰ-পূৰ্বাঞ্চল ক'ব ST, ঝাৰখণ্ডত ক'ব আদিবাসী, আপুনি কোনটো মানি ল'ব? আনন্দময়ক মই ধন্যবাদ জনাইছোঁ। তেখেতে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, জনজাতিকৰণ ক্ষোভৰ দাবানল। কিছু সময়ৰ পাছত আমি অনুষ্ঠানলৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ।
শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है।
स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। আমি আলোচনা কৰি আছোঁ জনজাতিকৰণ ক্ষোভৰ দাবানল। এই গুৰুত্বপূৰ্ণ বিষয়ত আমি তিনিগৰাকী অতিথিৰ সৈতে আলোচনা কৰি আছোঁ। মই বিৰতিৰ পৰৱৰ্তী খণ্ডত পোনপ্ৰথমে মই নিপেন খনিকৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকক আগতেও মই এই কথা কৈছোঁ যে 6 জনগোষ্ঠীয় আন্দোলনৰ এগৰাকী অন্যতম ৰূপকাৰ আছিলে খনিকৰ ডাঙৰীয়া। মই খনিকৰ ডাঙৰীয়াক পোনপটীয়াকৈ এই কথা সোধোঁ, আপোনালোকে জনগোষ্ঠীয় এই আন্দোলন বহুদিন ধৰি চলাই আছে, দীৰ্ঘকাল অসমত চলি আছে, সেই কথা আমিও জানো। এইবাৰ আপোনালোকৰ যি প্ৰস্তুতি, আপোনালোকে যি যুদ্ধংদেহী প্ৰস্তুতিৰে আৰম্ভ কৰিছে, খন্তেক আগতে আৰন্ধা ডাঙৰীয়াই উল্লেখ কৰিছে যে 21 ছেপ্টেম্বৰৰ দিনা আপোনালোকৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। এই সভাত পৰৱৰ্তী ৰণনীতি আপোনালোকে প্ৰস্তুত কৰিব। এইবাৰ আন্দোলনৰ কি ফলাফল হ'ব, আপোনাৰ কি পূৰ্বানুমান? আপুনি চাওক, অসমৰ 6টা জনগোষ্ঠীয়ে দশক ধৰি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা পাবৰ কাৰণে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে। কিন্তু এই ধাৰাবাহিকভাৱে কৰি অহা আন্দোলনৰ আজি যিমানকেইখন চৰকাৰ, আজি ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ আছে, তেওঁলোকে এই জনগোষ্ঠীকেইটাৰ যি জনজাতিকৰণৰ মৰ্যাদাটো দিবৰ কাৰণে তেওঁলোকে আজিলৈকে সক্ষম হোৱা নাই। আৰু গোটেই বিষয়বস্তুটো যে এটা ৰাজনৈতিকৰ যিটো আজি যিটো অসমে হওক বা ভাৰতবৰ্ষই হওক ৰাজনৈতিক ব্যৱস্থা, বিশেষকৈ অসমৰ ক্ষেত্ৰত আপুনি 126টা সমষ্টিৰ 80% আজি অসমৰ 6 জনগোষ্ঠীৰ জনসাধাৰণে প্ৰতিনিধিত্ব কৰে। আৰু এই 6 জনগোষ্ঠীৰ জনসাধাৰণে প্ৰতিনিধিত্ব কৰা 126টা সমষ্টিৰ 80% ভোটটো যদি আজি কোনো এটা ৰাজনীতিক দলৰ হাতৰ পৰা গুচি যায়, অলৰেডি কোনো এটা ৰাজনীতিক দলে ইয়াত শাসনৰ গাঁতিলৈ আহিব নোৱাৰে। আৰু এই ব্যৱস্থাটোৰ কাৰণে আৰু ইতিমধ্যে আজি মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে এটা কথা উল্লেখ কৰিছে, আপুনি লক্ষ্য কৰিব, আমি এইটো অনুভৱ কৰিছোঁ যে তেওঁ বাৰে বাৰে কৈ আছে যে ইতিমধ্যে যিকেইটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে তেওঁলোকে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাত বাধা কৰিছে। বিশেষকৈ 2টামান জনগোষ্ঠীৰ মাজত কেতিয়াবা তেওঁ ক'ব খোজে মৰাণ, মটক, চুতীয়া ক্ষেত্ৰত আপত্তি নাই, বাকী 3টা জনগোষ্ঠীৰ ক্ষেত্ৰত, কিন্তু বাকী ইতিমধ্যে জনজাতিৰ মৰ্যাদা পাই থকা জনজাতিসকলে আপত্তি কৰি আছে। এই বিষয়টো একচুৱেলি এই সংগঠনকেইটা বা এই তেওঁলোকে ক'ব বিচাৰে নে আমি চৰকাৰখনৰ মুৰব্বী বা ৰাজনীতিক দলৰ বিষয়ববীয়াখিনিহে ক'ব বিচাৰে? কিয় ক'ব বিচাৰে আমি ইতিমধ্যে হাতৰটো ইয়াৰ বুজি পাইছোঁ। আপুনি এটা বস্তু লক্ষ্য কৰিব, এটা সমষ্টিত আজি কোচৰ, চুতীয়া, আহোমৰ, আদিবাসী এনেকৈ কৈ বা অন্যান্য যি তাত যিটো ধৰক আজি কোনোবা এটা বড়ো হওক, মিচিং হওক বা তিৱা হওক বা অন্যান্য ST জনগোষ্ঠীৰ মৰ্যাদা পোৱা জনগোষ্ঠীৰ জনগাঁথনি যিটো আছে, আজি সেই জনগাঁথনিটো চাবলৈ যায় যদি তাত যিটো ST সমষ্টি কিন্তু তাত ST বা SC জনেহে আজি ৰাজনীতিভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে। কিন্তু বাকী আমাৰ 6টা জনগোষ্ঠীৰ যিকেইটা জেনেৰেল বা OBC আছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পাৰে, কিন্তু তেওঁলোকৰ ভোট মাত্ৰ তাত 20%হে আছে। কিন্তু বাকী জনগোষ্ঠীৰ ভোটাৰ হৈছে 80%। গতিকে অসমৰ 6টা জনগোষ্ঠীক যদি জনজাতি মৰ্যাদা প্ৰদান কৰা হয়, তেতিয়াহ'লে এই ইতিমধ্যে যিকেইটা ST হৈ থকা জনগোষ্ঠী আছে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক দলসমূহৰ যিসকলে নেতাই আজি দিল্লী, দিছপুৰ তেওঁলোকে শাসনৰ গাড়ীত বহি আছে, ইতিমধ্যে গোটেই অসমৰ জনসাধাৰণৰ হৰ্তাকৰ্তা হৈ পেলাই তেওঁলোকৰ যিটো ৰাজনৈতিক ক্ষমতা, সেই ক্ষমতাটো তেওঁলোকৰ হাতৰ পৰা গুচি যাব নেকি, তেওঁলোকে সেইটো কাৰণে আটাইতকৈ চিন্তনীয় হৈছে, শংকিত হৈছে। আৰু গোটেই বিষয়বস্তুটো এইটো আমি ইতিমধ্যে বুজি পালোঁ। মই 2012 চনত চুতীয়া যুৱ সন্মিলনৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তেতিয়াৰ পৰা মই ধাৰাবাহিকভাৱে 12 বছৰ মই এই নেতৃত্বত থাকি গোটেই ধাৰাবাহিক যিটো 6 জনগোষ্ঠীৰ ডাঙৰ মুভমেণ্ট হৈছিলে, যিটো BJP চৰকাৰে নি আমাক দিল্লীত আলোচনা কৰিছিলে, মডেলিটি কমিটিলৈকে কৰিছিলে, তাৰপিছত গৈ তেওঁলোকে ইতিমধ্যে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰে। সেই সময়ত সৰ্বানন্দ সোণোৱাল ইতিমধ্যে চব হৈ গৈছিলে। তাৰ পাছতো যে বিষয়টো ৰখি গ'ল, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ মডেলিটি কমিটিখনৰ অসমৰ কমিটিখনৰ অধ্যক্ষ হিচাপে আহিলে, তেতিয়াই তেওঁ গোটেই এটা পৰিৱেশটো বেলেগ ধৰণে লৈ গুচি গ'ল। আৰু আমাৰ 6টা জনগোষ্ঠীৰ মাজত যিটো থকা বান্ধোনটোক তেতিয়া প্ৰত্যেকটো জনগোষ্ঠীক তেওঁ ফালৈ কাটি নি পেলাই তেওঁ মিটিং কৰিবলৈ ধৰিলে। মিটিং কৰাৰ পাছত তেওঁতে গোটেই জনগোষ্ঠীকেইটাৰ মাজত তেওঁলোকক তহঁতি লাহে থাক, তহঁতক দিম, তহঁতি লাহে থাক, তহঁতক দিম, তহঁতৰ এইটো কণ্ডিশ্যন, তহঁতক এইটো আমুক কৰিছে, মই এইবিলাক কৰি আছোঁ। আপোনালোকক মই এটা কথা স্পষ্টভাৱে এতিয়াও ক'লোঁ যে
আজি আপুনি যিকেইখন অঞ্চলত ইতিমধ্যে জনজাতিৰ মৰ্যাদা পাই আছে তেওঁলোকৰ পপুলেশ্যন আৰু বাকী জনগোষ্ঠীৰ পপুলেশ্যন পেলাই যদি ভাৰতৰ সংবিধানে জনগোষ্ঠীয়ে তাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে যেনেধৰণৰ পপুলেশ্যনৰ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা লাগে তেওঁলোকে আজি প্ৰতিপন্ন কৰিব পাৰিব নেকি আপোনালোকে আজি কওকচোন অসম চৰকাৰে আজি নোৱাৰে কোনো এটা সমষ্টি নোৱাৰে আপোনালোকে দেখাই দিয়ে যদি আজি আপুনি আমাৰ এখেতেও আছে আজি কোচ ৰাজবংশী আজি কোকৰাঝাৰতে হওক কিবা হৈছে আজি বড়োসকলক দিছে বড়োসকলৰ পপুলেশ্যন আৰু তাত থকা অন্যান্য জাতি জনগোষ্ঠী ছটা জনগোষ্ঠী জাতি জনগোষ্ঠী পপুলেশ্যনটো মিলাই চাব গ'লে বৈধভাৱে আজি জনজাতি মৰ্যাদা তেওঁলোকে পাই থাকিব নালাগে কিন্তু আমি এই কথাখিনি আজি অসমৰ যিহেতু আমি একেলগে জীয়াই আছোঁ একেখন অসমতে আছোঁ আমি ভাতৃ গোটেইসকল আমি অসমীয়া হয় খিলঞ্জীয়া বা ভূমিপুত্ৰ বুলি আমি মানি লৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেইখিনি একেলগে আগবাঢ়ি গৈ অসমখন ৰক্ষা কৰিবলৈ এই কথাখিনি আমি আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে তেওঁলোকেতো আমাক বাধা দিব বুলি আমি ভবা নাই কিন্তু এই বস্তুটো সম্পূৰ্ণ ৰাজনৈতিক মেৰপাকত আনি পেলাই আমাক এটা পৰিৱেশ সৃষ্টি কৰি পেলাই বিষয়বস্তু নাইকিয়া কৰিব বিচাৰিছে গতিকে আমি সেইকাৰণে গোটেই বিষয়বস্তু ইতিমধ্যে বুজি উঠিছোঁ সেইকাৰণে আজি মৰাণে চাওক আপোনালোকে সেইদিনাখনি দেখিছে হাজাৰ হাজাৰ মানুহ উলিয়াইছে আমাৰ চুতীয়া যুৱ সন্মিলনে ঢকুৱাখানাত হাজাৰ হাজাৰ মানুহ ওলাইছে আজি কোচ ৰাজবংশী হাজাৰ হাজাৰ মানুহ ওলাইছে আজি অন্যান্য আজি মটকৰ হাজাৰ হাজাৰ মানুহ আনিব লাগিছে গতিকে এইবাৰ যে এটা যুদ্ধংদেহী পৰিৱেশ এটা সৃষ্টি কৰি হ'ব আৰু এই যুদ্ধংদেহী 2026 চনৰ আগতেই আমি কেনেকৈ তেওঁলোকে জনজাতিৰ মৰ্যাদা দিয়ে আমাক আমি নাজানো কাৰণ আমি বাপেকৰ পৰা যেতিয়া 3টা বা 4টা পুতেক থাকিব ইটোৱে বিচাৰিব সিটোৱে বিচাৰিব প্ৰত্যেকেই বিচাৰিব বাপেকে গোটেইকেইটাকে সম্পূৰ্ণ দিবলৈ নিবিচাৰিব পাৰে কাৰণ তেওঁলোকৰ বাপেকৰ এটা কথা আছে যে মই ইয়াক বেছি দিলে কাইলৈ মোক ই দিগদাৰ কৰিব পাৰে বুলি নিদিব পাৰে গতিকে চৰকাৰখনে আমাৰ লগত তেনেকুৱা এটা পলিচি খেলি আছে গতিকে আমি সেই কথাটো বুজি পাইছোঁ গতিকে 2026 চনৰ আগত যিটো সাংবিধানিকভাৱে এই 6টা জনগোষ্ঠী যদি জনজাতিৰ মৰ্যাদা নাপায় তেন্তে কিন্তু ইতিমধ্যে আমি যিটো বুজি উঠিছোঁ বা যিটো দেখিছোঁ বা আমাৰ চুতীয়া ৰাইজেও বা আজি আমাক যিটো ভাগে উৎসাহ দিছে বা যিটোভাৱে তেওঁলোকে আজি বুজি পাইছে তেওঁলোকে কৈছে যে সময়ত ৰাজনীতিক পৰিৱেশ যেনেধৰণে আমি পৰিৱৰ্তন কৰিব লাগে আমিতো ক'ৰবাত চুতীয়া আজি অসমত 20ৰ পৰা 25টা সমষ্টিত চুতীয়া জাতিয়ে দিগ নিৰ্ণয় কৰিব পৰা সমষ্টি আছে কিন্তু আমি তাত জিকি আহিব নোৱাৰিব পাৰোঁ কিন্তু কাৰোবাকতো আমি হৰুৱাব পাৰোঁ গতিকে সেই হৰুৱাবনৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা বা আজি বিজেপি গভৰ্ণমেণ্টে আজি কাষ যোগেদি আনি পেলাই বাহিৰৰ হিচাপে হিন্দু তেওঁলোকে কৈছে হিন্দুখিনি কিন্তু বিদেশী নহয় মুছলিম হ'লে বিদেশী হয় হিন্দু হ'লে বিদেশী নহয় এই কথাটো কেনেকুৱা ধৰণৰ কথা আজি তেওঁলোকে আমাৰ সমষ্টিবিলাকত এনেদৰে কাইলৈ পপুলেশ্যন বৃদ্ধি কৰি আমাৰ খিলঞ্জীয়া বা যিটো থলগিৰি ভাষাত যিটো কৈ আছোঁ থলগুৰিক যেতিয়া সংখ্যাগৰিষ্ঠ বা সংখ্যালঘিষ্ঠ কৰি পেলাব বাহিৰা মানুহ আনি বহুৱাই পেলাই প্ৰত্যেকটো সমষ্টি যেতিয়া দখললৈ আনিব তেতিয়াহ'লে কাইলৈ আমি ইয়াৰ আজি 10টা বছৰৰ পাছত বা 5টা বছৰৰ পাছত চৰকাৰখনে আমাক তেনেকুৱা এটা ব্যৱস্থা কৰাৰ পাছত এই জনগোষ্ঠীকেইটা বা অসমখন জনজাতি মৰ্যাদা পায়ো অসমখনৰ কিবা ভাল হ'ব নেকি আপুনি চিন্তা কৰি চাওক য'ত যেতিয়া বেলেগৰ আজি যিটো ত্ৰিপুৰা যিটো গতি হ'বলৈ হৈ আছে ত্ৰিপুৰাখন এটা আজি খিলঞ্জীয়া মানুহৰ থলগিৰি মানুহৰ আজি ৰাজনৈতিক ক্ষমতা নাই অৰ্থনৈতিক ক্ষমতা নাই বাহিৰৰ পৰা অহা মানুহ আজি মুখ্যমন্ত্ৰী হ'ল অসমতো সেই ব্যৱস্থা কৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে বদৰুদ্দিনৰ কথা কৈ পেলাই তেওঁ আকৌ নতুন বদৰুদ্দিনৰ সৃষ্টি কৰিব বিচাৰি আছে নেকি আমি এই কথাটো আজি আমাৰ মনলৈ মানে তেনেকুৱা ধৰণৰ আহিছে গতিকে অসমখনক আচলতে তেওঁ অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাপ্য অধিকাৰ দি সমমৰ্যাদা সম অধিকাৰে তেওঁ জীয়াই ৰাখিব বিচাৰিছে নে নাই জাতি জনগোষ্ঠীবিলাকত যিবিলাক সত্তা আছে যিবিলাক একত্ৰিত শক্তি আছে সেই শক্তিবিলাকক নাইকিয়া কৰি কেৱল ৰাজনৈতিক স্বাৰ্থত ক্ষমতাৰ স্বাৰ্থত 5টা বছৰ মূৰা হোৱা বিধানসভা বা ৰাজ্য বা লোকসভা নিৰ্বাচনত জিকি আহি মেজৰিটি লৈ পেলাই শাসনৰ গাদত বহি কেৱল আমাক প্ৰলোভন দি পেলাই চলাই থকা এটা ব্যৱস্থা বুলি তেওঁলোকে চিন্তা কৰিছিল গতিকে এই কথাখিনি আজি অসমৰ 6টা জনগোষ্ঠীৰ জনগঠনৰ লগতে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়েও উপলব্ধি কৰিছে কিন্তু এটা কথা তেওঁলোকে আজি দেখিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন আপোনালোকে জানে যে এজন চতুৰ মুখ্যমন্ত্ৰী তেওঁ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা তৰুণ গগৈৰ পৰা বৰ্তমানলৈকে আজি তেওঁ অসমৰ প্ৰত্যেকটো বিভাগ প্ৰত্যেকটো সমস্যা প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত তেওঁ পূৰা জ্ঞান আছে গতিকে কোনটো বিষয়বস্তু কোনফালেদি নি পেলাই কাক কেনেকৈ কৰিব লাগে সেই বিষয়বস্তু কিন্তু এটা কথা চিন্তা কৰক হস্তীৰ পিছলৈ পাওঁ স্বজনেও বুঢ়া নাও বুলি কৈছে গতিকে অসমীয়াৰ অস্তিত্বক অসমৰ যিখিনি থলুৱা মানুহৰ আশা আকাংক্ষাক আৰু প্ৰাপ্যৰ পৰা মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি পেলাই যদি তেওঁ ভাবিছে অসমৰ গাদীখন মই চিৰদিন হাতত ধৰি ৰাখি ময়ে ৰজা হৈ থাকিম এই কথাটো কিন্তু তেওঁ এটা ধাৰণা কৰিছে আৰু এই কথাটো আমি এটা কথা আপোনালোকৰ জৰিয়তে এইটো কথা ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে দেখিছোঁ
আজি সঁচা কথা ক'বলৈ গ'লে ইতিমধ্যে বিজেপি আগত শাসন কৰি যোৱা কংগ্ৰেছ চৰকাৰেও কিছুমান ভুলৰ কাৰণে হয়তো আজি অসমৰ এই অৱস্থালৈ আহিব পালে আৰু এই মানুহখিনি আজি যিখিনি বিজেপি চৰকাৰ দিনত যদি শাসনৰ গাড়ীত বহি আছে এই মানুহখিনিও এটা সময়ত এই কংগ্ৰেছৰ থাকি পেলাই আজি আমাৰ অসমখনক শাসন কৰিছিলে কিন্তু তেওঁলোকৰ পলিচি তেওঁলোকৰ যিখিনি অসমৰ প্ৰতি দায়বদ্ধতা আৰু এই বস্তুটো নথকাৰ কাৰণে তেওঁলোকে আজি খিলঞ্জীয়া বা থলগিৰি প্ৰকৃত অসমীয়া কোন খিলঞ্জীয়া শব্দটো আমি ক'বই যোৱা নাই কিন্তু তেওঁলোকে প্ৰকৃত অসমীয়া কোন বুলি ক'লে আজি এটা শব্দ ক'ব নোৱাৰিলে অসমৰ বাউণ্ডেৰীটোক তেওঁলোকে আজি মানে এটা সুৰক্ষা দিব নোৱাৰিলে গতিকে তেতিয়াহ'লে অসমখন কেনে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এতিয়া যিটো অৱস্থালৈ আহি আছে আজি বিজেপি দল চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে যেনেধৰণে ইয়াত এটা কাউণ্টাৰ দি এটা পৰিৱেশ সৃষ্টি কৰি আছে কিন্তু কংগ্ৰেছে ইয়াত আজি যেনেধৰণে সুবিধা ল'ব লাগিছিলে বা অসমৰ মানুহখিনিক আজি অসমৰ 6টা জনগোষ্ঠীক বুকু ডাঠ কৰি আমি গভৰ্ণমেণ্টলৈ আহিলে যে এইটো আমি 6টা জনগোষ্ঠীৰ এনেধৰণৰ ব্যৱস্থা কৰিম এনেকুৱাতে তেওঁলোকে আজি পলিটি এডপ্ট কৰিব পৰা নাই মই ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ মই এতিয়া আহিছোঁ খগেন্দ্ৰজিৎ ঠাকুৰীয়া ডাঙৰীয়াৰ ওচৰলৈ তেখেতে কিছু সময় পূৰ্বে বহুকেইটা কথাই ক'লে তাৰ ভিতৰতে তেখেতে মই উল্লেখ নকৰোঁ নাম উল্লেখ নকৰোঁ এটা সংগঠনৰ সুৰত সুৰ মিলাই কিছু কথা ক'লে আমাৰ ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ কথাও ক'লে আৰু একে সময়তে মই ঠাকুৰীয়া ডাঙৰীয়াক সুধিব লগা কথা আমাৰ কোচ ৰাজবংশীসকলে এই হুংকাৰ দিছে আঁঠুকাঢ়ি অধিকাৰ নিবিচৰাৰ হুংকাৰ দিছে আৰু সম্পূৰ্ণ আন্দোলনৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ হুংকাৰ দিছে এই সন্দৰ্ভত ঠাকুৰীয়া ডাঙৰীয়াই কি ক'ব কোচ ৰাজবংশীসকলে এই আন্দোলনত কেনেধৰণে আগবাঢ়িব বা আন জনগোষ্ঠীয় সংগঠনৰ সৈতে কেনেদৰে আগবাঢ়িব আপোনাৰ চাগে অলপতে নামনি অসমৰ ধুবুৰীৰ গোলকগঞ্জত হাজাৰ হাজাৰ লোক ওলাই আহিছে আমাৰ কোচ ৰাজবংশীৰ লোক আহিছে ওলাই তাৰ পাছত আন্দোলনত অৱতীৰ্ণ হৈছে আৰু তাত পুলিচে অত্যাচাৰ চলাইছে শ লোকক আঘাতপ্ৰাপ্ত কৰিছে ঠিক তেনেকুৱা এটা অৱস্থা হৈছে হোৱাৰ পাছতো পিছ হুহুকি যোৱা নাই এইটো এটা চিন্টম আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন ঠাইত মানুহ কিন্তু জাগ্ৰত হৈছে আজি মৰাণৰ কথাটো আপোনালোকে দেখিছে হাজাৰ হাজাৰ আবাল বৃদ্ধ বনিতা ওলাই আহিছে আৰু প্ৰতিবাদ কৰিছে চৰকাৰৰ বিৰুদ্ধে ঠিক তেনেধৰণে প্ৰতিবাদটো গোটেই সৰ্বাত্মকভাৱে কিন্তু আহি আছে আমি আকৌ আজি 21 তাৰিখতো আমি কাৰ্যসূচী এটা লৈছোঁৱে তাৰোপৰি আমাৰ 25 তাৰিখে আমি ধৰ্মঘট আমি আহ্বান কৰিছোঁ সচলত মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ অসমৰ সমগ্ৰ খিলঞ্জীয়া লোকসকলক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ বিশেষকৈ আমাৰ কোচ ৰাজবংশী লোকসকল নিশ্চয় ওলাই আহিব আৰু জাগ্ৰতভাৱে আমি এই যিখন আমি ধৰ্মঘট কৰিম এইটো সফলকামী কৰিব এতিয়া কথা হৈছে কি অহিংসভাৱে আমি আন্দোলন কৰাৰ পাছত নীতিগতভাৱে কৰাৰ পাছত সাংবিধানিক অধিকাৰটো ৰক্ষা কৰাৰ ক্ষেত্ৰত যুঁজ দিয়াৰ ক্ষেত্ৰত যিটো ব্যৱস্থা চৰকাৰে লৈছে এইটোতো বহুত ধিক্কাৰজনক আমাৰ হাতততো বন্দুক নাই আজি গোলকগঞ্জত যিটো কাণ্ড কাৰখানা কৰিছে পুলিচে আমাৰ হাতত মানুহৰ হাতত অস্ত্ৰ আছে নেকি তেওঁলোকেতো সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে শান্তিপ্ৰিয়ভাৱে আন্দোলন কৰিবলৈ আহিছে তাৰ পাছত পুলিচে কিয় তেনেকুৱা ধৰণৰ চৰম অত্যাচাৰ আৰম্ভ কৰিছে এইটোতো বহুত সাংঘাতিক ধৰণৰ কথা এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি অত্যন্ত দুখ পাইছোঁ আজি চৰকাৰে বহুত ঢাকঢোল বজাইছে যে অসম এতিয়া শান্তিৰ পথত অসমত এতিয়া আন্দোলন নাই আন্দোলন বন্ধ হৈ গ'ল ঠিক তেনেধৰণে নেতাসকলে ভাষণ দিয়ে কিন্তু গোলকগঞ্জত কি হ'ল গোলকগঞ্জৰ যিখিনি হেজাৰ হেজাৰ লোক আহিছে যে আন্দোলন কৰিবলৈ তেওঁলোক আন্দোলনকাৰী নহয় নেকি তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰা নাই নেকি আজি মৰাণত হাজাৰ হাজাৰ লোক আহিছে আৰু এতিয়া ক্ৰমাগতভাৱে গোটেই অসমত সৰ্বাত্মকভাৱে এই যুঁজখন দিব তাৰ পাছতো ক'ব নেকি যে অসম এতিয়া শান্ত ইয়াত আন্দোলন নাই এতিয়া অসম প্ৰগতিৰ পথত এখন শ্ৰেষ্ঠ ৰাজ্যৰ হোৱাৰ পথত এনেকুৱা ধৰণৰ কেনেকুৱা কথা যি শ্ৰেষ্ঠ যদি ৰাজ্য হয় তেতিয়াহ'লে এজাক বৰষুণ দিলে কিয় গুৱাহাটীখন ডুব যায় গুৱাহাটীততো মানুহ কক বোকাই থাকে মানুহতো থাকিব নোৱাৰা অৱস্থা হয় এজাক বৰষুণ দিলে আজিও স্মাৰ্ট চিটি বুলি ঘোষণা কৰিছে আৰু কৈছে যে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ এখন ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ পথত কিছুদিন পাছতে হ'ব কেনেকৈ
কেনেকৈ হ'ব কওকচোন আজি চাওক আজি কুশীগত হৈছে আজি গোটেই অৰ্থনৈতিক যিটো ব্যৱস্থা এইটো পংগু হৈ গৈছে কিছুমান লোকৰ হাতত আজি গোটেই যিটো ধন সম্পদ আজি মানে কুশীগত হৈছে জমা হৈছে আজি যিবিলাক সাধাৰণ শ্ৰেণীৰ লোক হাহাকাৰ হৈছে দুবেলা দুমুঠি খোৱাৰ কাৰণে হাহাকাৰ হৈছে সেই কথা চৰকাৰে উপলব্ধি কৰিব লাগে তাৰ বিনিময়ত আজি গোটেই পুঁজিপতিবিলাকক বৃহৎ প্ৰকল্প উদ্যোগ কৰাৰ কাৰণে হাজাৰ হাজাৰ বিঘা মাটি দিয়াটো কেনেধৰণৰ কথা এইটো সুৰক্ষিত অসমৰ কথা হয়নে আৰু সেইকাৰণে সেই প্ৰসংগতে আমি কৈছোঁ যে আমাৰ খিলঞ্জীয়াৰ অধিকাৰটো সাব্যস্ত কৰিব লগা হ'লে আমি সম্পূৰ্ণভাৱে মূৰ তোঁৱাই থাকিবৰ কাৰণে হ'লে আমি কিন্তু সাংঘাতিক ধৰণে আগবাঢ়িব লাগিব ৰাজনৈতিক ক্ষেত্ৰত আমি কিন্তু যুঁজিব লাগিব আৰু আমি যেতিয়া সম্পূৰ্ণ ইণ্ডিজিনাছ পিপুল অৰ্থাৎ গোটেই খিলঞ্জীয়াখিনি একলগ হৈ পেলাই মাৰ বান্ধি আমি যুঁজিম তেতিয়া কিন্তু এই ক্ষমতা চুট হৈ যাব চোৱাৰ পাছত বাধ্য হ'ব ইয়াত ইনাৰ লাইন পাৰ্মিট দিয়াৰ কাৰণে যেতিয়া ইনাৰ লাইন পাৰ্মিট দিব যেতিয়া আমাৰ যিটো আমাৰ ষষ্ঠ অনুসূচীৰ কথাটো একোৱেই নহ'ল গোটেইখিনি দিবৰ কাৰণে বাধ্য হ'ব কিন্তু আমাৰ জনসাধাৰণৰ মাজত ঐক্যতাটো থাকিবলৈ এই ঐক্যতাটো কেতিয়াও বিনষ্ট নহয় বহুত কৌশল অৱলম্বন কৰিছে এইবাৰ কিন্তু কৌশলটো নিতিকিব কাৰণ আজি চাওক 2019 চনতে 2019 চনত যিখন মন্ত্ৰী গোটৰ মানে সমিতি হৈছিলে তাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে তাৰ পাছত তেওঁ কৈছে অলপতে কৈছে যে আমি অহা অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি প্ৰতিবেদন দিম তেতিয়া কৈছিলে যে ছমাহৰ ভিতৰত মই প্ৰতিবেদন দাখিল কৰিম কেন্দ্ৰীয় চৰকাৰৰ হাতত ছমাহ পাৰ হৈ 6 বছৰ হ'ল আৰু এতিয়া যে ক'লে এইটো ৰাজনৈতিক এটা চক্ৰান্তত কোৱা নাইতো নিদিবও পাৰে আজি চাক ঘূৰাই থাকি আজি এনেকুৱা ধৰণৰ তেওঁলোকে কৌশল অৱলম্বন কৰিছে কিছুমান এই পঞ্চায়ত নিৰ্বাচন জিতাৰ কাৰণে যিবিলাক মানে কৌশল অৱলম্বন কৰিছে এইটো মই আজি ব্যক্ত নকৰোঁ অতি মানে লজ্জিত পৰ্যায়লৈকে তেওঁলোক গৈছে যিকোনো প্ৰকাৰে তেওঁলোকৰ শাসনটো লাগে শাসনৰ গাদীটো দখল কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি মাৰ বান্ধি ওলাই আহিব লাগে মই সমগ্ৰ অসমৰ খিলঞ্জীয়াসকলৰ ওচৰত বিনম্ৰ আবেদন আছে আমাৰ সংগঠনৰ এজন কৰ্মী হিচাপে গোটেই খিলঞ্জীয়া কিন্তু ঐক্যবদ্ধ হ'লেহে আমি কিন্তু আমাৰ যিটো স্বপ্ন এই স্বপ্নটো পূৰণ কৰিব পাৰিম ঠাকুৰে মই ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ জনজাতিকৰণ ক্ষোভৰ দাবানল আমাৰ সময় চমু চাপি আহিছে কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই অন্তিমবাৰৰ বাবে অনুপ আৰন্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতসকলৰ ইতিমধ্যেতো আন্দোলন আৰম্ভ হৈছে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে উজনিৰ ফালে সাংঘাতিক পৰিৱেশৰ সৃষ্টি হৈছে কালি এটা দিনৰ ভিতৰতে গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে একে সময়তে বন্ধ হৈ পৰিছে অইলৰ কাম কাজ আৰু তেনেধৰণে গোটেই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে আৰু 21 তাৰিখে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব আমাৰ জনগোষ্ঠীয় সংগঠনসমূহে আৰু আন্দোলন তীব্ৰতৰ হ'ব এই সন্দৰ্ভত আৰন্ধৰা ডাঙৰীয়াই কি মন্তব্য কৰিব হয় এটা কথা চিৰন্তন সত্য যে এটুকুৰা লোহা যিমান কোবাই থাকিব বা এখন দা যিমান কোবাব সিমান ধাৰ হ'ব ধাৰটো চোকা হৈ যাব ঠিক তেনেকৈ আমাৰ অসমীয়া জাতিয়ে আজি আপোনাৰ ব্ৰিটিছৰ লগত আমাক ইয়াণ্ডাবুসন্ধিৰ পৰা তাৰপিছত স্বাধীনতা দেখিলে অসম আন্দোলন দেখিলে আলফা সংগ্ৰাম দেখিলে গতিকে এতিয়া মই ভাবোঁ যে আমাৰ যি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকল যথেষ্ট ৰাজনৈতিকভাৱে পৰিপক্ক হৈছে কাৰণ তেওঁলোকে যে হয় অসমীয়া জাতি এটা সহজ সৰল জাতি তেওঁলোক কিন্তু কয় যে কিন্তু দুৰ্ভগীয়া জাতি কিন্তু এইটো কথা নহয় যে আমি যদি যিটো এতিয়া আমি ৰাজনৈতিকভাৱে বহুত আমি পৰিপক্ক হ'লোঁ গতিকে আমাৰ কথাটো হ'ল যে এইবিলাক বিভিন্ন দল সংগঠনে বা যি বিভিন্ন চৰকাৰে আমাক যি প্ৰতাৰণা কৰিলে আৰু প্ৰতাৰণা কৰিব নোৱাৰিব গতিকে আমি আশা ৰাখিছোঁ আমাৰ লগত অসমৰ প্ৰায়বোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ দলৰ প্ৰতিনিধিয়ে যোগদান কৰিছে বা সমৰ্থন জনাইছে আৰু ইয়াৰ পাছত আমি উত্তৰ পূৰ্বাঞ্চল জুৰি হ'ব গতিকে আমাৰ 21 তাৰিখৰ আমাৰ যিকেইটা দাবীকেইটা এতিয়া স্পষ্ট আমাৰ দাবীকেইটা হ'ল ইয়াণ্ডাবুসন্ধিক ভিত্তিবৰ্ষ হিচাপে লৈ বংশলতিকা আৰু ঐতিহাসিক তথ্যৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক সংজ্ঞা নিশ্চিত কৰিব লাগিব কেন্দ্ৰীয় ৰাজ্য চৰকাৰে দ্বিতীয়টো হ'ল ভাৰতৰ সংবিধান অনুচ্ছেদ 2044 আৰু আনদ্বীপৰ অনুচ্ছেদ 26 আৰু 34 অনুসৰি
য়ামদ্বীপৰ সন্ধিৰ পূৰ্বে অসমত বসবাস কৰা সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক স্থায়িত্বশীল ৰাজ্য প্ৰদান কৰিব লাগিব, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। ইয়াত কোনো হিন্দু মুছলিম বুলি কথা নাই। অসমৰ বিধানসভা, লোকসভা আৰু ৰাজ্যসভাত 80% ছিট খিলঞ্জীয়াৰ বাবে আপোনাৰ সংৰক্ষিত হ'ব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাত সকলো জাতি জনগোষ্ঠীৰ অংশগ্ৰহণৰ বাবে আমাৰ ইয়াত উচ্চ সদন অৰ্থাৎ বিধান পৰিষদৰ আমি দাবী জনাইছোঁ। অসমত আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা হ'ব লাগিব। ইয়াৰ বিনে আমাৰ খিলঞ্জীয়াৰ গতি নাই। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। অসমত আনদ্বীপ 2007 সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ হ'ব লাগিব। ইউনেস্কোৱে যিটো ঘোষণা কৰিছে আন্তৰ্জাতিক খিলঞ্জীয়া ভাষা শতক 2022 বা 2032 এই শতকত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষাসমূহ প্ৰসাৰ প্ৰৱৰ্তন উন্নয়ন সাধন হ'ব লাগিব। দ্বিতীয়তে যিবিলাক ভাষা আমাৰ চলি আছে যেনেকৈ বিভিন্ন জনগোষ্ঠী টাই, মিচিং, কাৰ্বি, কোচ ৰাজবংশী, ডিমাচা, কামৰূপীয়া, তিৱা, চিলেটি, নক্টে, বাংচী এনেকৈ ভাষা সকলো ভাষাবিলাকক উন্নয়ন প্ৰকাশ কৰি সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগিব। 10 নম্বৰ হ'ল আমাৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়াৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অধীনত স্বতন্ত্ৰ মন্ত্ৰালয় গঠন হ'ব লাগিব। আৰু ভূমি অধিকাৰৰ ক্ষেত্ৰত অসমটো তথা উত্তৰাঞ্চলৰ খিলঞ্জীয়াক বিশেষ শ্ৰেণী হিচাপে গুৰুত্ব দি তেওঁলোকক ভূমি অধিকাৰ প্ৰদান কৰিব লাগিব সংৰক্ষিত শ্ৰেণী হিচাপে। আৰু অসমত বসবাস কৰা যি খিলঞ্জীয়া আৰু 1951 চনত বসবাস কৰা যি ভাৰতীয়, বিশেষকৈ 51 চন যিহেতু ভাৰতৰ সংবিধানৰ সকলোবাৰ ভিত্তিবৰ্ষ, আমাৰ ইয়াতো ভিত্তিবৰ্ষ 51 হ'ব লাগিব। এই আধাৰক ভিত্তি কৰি খিলঞ্জীয়া আৰু প্ৰকৃত যি ভাৰতীয় তেওঁলোকক পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব। আৰু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰাঞ্চলক এটা বিশেষ অঞ্চলৰ মৰ্যাদা দি এটা স্থায়িত্বশাসিত অঞ্চল হিচাপে ঘোষণা কৰিব লাগিব। 15 নম্বৰ দাবী হ'ল যে উত্তৰাঞ্চলৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰী বিভাগ আৰু চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহত 80% পদ খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিব লাগিব। উত্তৰাঞ্চলৰ ঐতিহাসিক জাতীয় বীৰ নমস্য ব্যক্তিসকলৰ নামত চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আদিত পুনৰ নামাকৰণ কৰিব লাগিব। গতিকে আমাৰ কথাটো হ'ল যে আমি এইবিলাক ৰাজনৈতিক চলচাতুৰিত ভুল যাব নালাগে। খিলঞ্জীয়াসকল যথেষ্ট এতিয়া সচেতন, যথেষ্ট পৰিপক্ক। আমি ভাবোঁ যে আমাক যিহেতু ৰাষ্ট্ৰসংঘই যিটো সংজ্ঞাটো অসমীয়াত কাৰ্যকৰী কৰিলে, আমাক ইনাৰ লাইনৰ পৰা ব্যৱস্থা কৰিলে আৰু ভাৰতৰ সংবিধানত যিখিনি আমাৰ সাংবিধানিক প্ৰদত্ত অধিকাৰ, এই অধিকাৰ প্ৰদান কৰিবৰ বাবে আমাৰ যি জনগোষ্ঠীয় লিডাৰ আছে, যি আজি আমাৰ আদিত্য ঠাকৰে ডাঙৰীয়া বা আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ নিজৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী হৈ বিভিন্ন আমাৰ বিৰূপ মন্তব্য কৰি আহে। কিন্তু যি সময়ত কাৰ্বি আংলঙৰ মাটি, যি সময়ত উত্তৰ কাছাৰৰ মাটি যি পুঁজিপতিয়ে নামত এলটমেণ্ট হৈছে, এই সময়ত তেওঁলোকৰ নিমাত আছিলে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, বড়ো ভাইসকলক বা আমাৰ জনজাতীয় লোকসকলকো আহ্বান জনাইছোঁ যে আমি দেখিছোঁ যে কিমান ট্ৰাইবেল বেল ব্লক আজি নাই, সকলো লোকৰ দখলত গৈছে। গতিকে আমাৰ কথাটো হ'ল আমি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী 1826 চনৰ 24 ফেব্ৰুৱাৰীত সকলো খিলঞ্জীয়া জাতিগোষ্ঠী একত্ৰিত হৈ আমাৰ সংগ্ৰামখন আগবঢ়াই নিব লাগিব। আমি দিল্লীৰ মঞ্চত কঁপাব লাগিব, ৰাজ্য চৰকাৰক বাধ্য কৰিব লাগিব যে খিলঞ্জীয়া সংজ্ঞা আমাক লাগিবই আৰু সেই সংজ্ঞা অনুসৰি যি অধিকাৰ আছে সেই অধিকাৰ আমাক প্ৰদান কৰিব লাগিব। এইবোৰ খিলঞ্জীয়া নামত এই অজনজাতি এইবিলাক আমি জানো যে আজি এজন জনজাতিৰ পুনৰ কৈছোঁ, জনজাতিৰ যিমান সমস্যা আছে ঠিক তেনেকৈ এজন নাথ মানুহ একে সমস্যাত ভুগিছে, কলিতা মানুহজন একে সমস্যাত ভুগিছে, এজন বামুণ মানুহ একে সমস্যাত ভুগিছে। আমাৰ কথাটো হ'ল যে খিলঞ্জীয়াসকলৰ যি সংগ্ৰাম, এই সংগ্ৰাম আমি আৰম্ভ কৰিব লাগিব আৰু আমি নিশ্চয় ইয়াত আমি কৃতকাৰ্য হ'ম যদি অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলে এখন প্লেটফৰ্ম একে মনোভাৱ যদি আগবাঢ়ে, নিশ্চয় আমাৰ যি পূৰ্বৰ যি আমাৰ অসমৰ যি ইতিহাস আছিলে, যি ইতিহাসত আমাৰ যি অৰ্থনৈতিক অৱস্থা ভাৰতৰ 1951 চনলৈকে অসমৰ যি GDP 4% ওপৰত আছিলে। গতিকে আমি একত্ৰিত হ'লে আমাৰ যি ভূমি অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক, সামাজিক সকলো অধিকাৰ আমি নিজে ল'ব লাগিব, কাঢ়ি ল'ব লাগিব। তাৰ বাদে আমাৰ গতি নাই। গতিকে মই সকলো অসমবাসীক আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমি যোগদান কৰিবলৈ তেওঁলোকক বহুমূলীয়া দিহা পৰামৰ্শৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। অনুপ আৰন্ধৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ নিপেন খনিকৰ আৰু খগেন্দ্ৰজিৎ ঠাকুৰীয়াক। একে সময়তে মই ধন্যবাদ জনাইছোঁ আপোনালোককো ইমান সময় এই অনুষ্ঠান উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।